মাটি ফলালে ফলাই ভৰে গছে পাতে জোনে বেলি কিয় পোহৰ দিলি মোৰে মন বলিয়া কৰিলি বসন্ত লাগে মন আনন্দ উদন খোৱা ধাৰি পাতি খোৱা ধাৰি পাতি খা তুলিকে টেকিয়ে জাননী দিলেহি ও আইতা বহাগী পালেহি ভাল পালে আমাৰ চুমিয়ে চাগে এইযোৰ চাগে আমি ক'ৰবাত শ্বুটিঙত পিন্ধা দেখা পাম আৰু ভিডিঅ'ত দেখা পাম কিন্তু মোৰ খুবেই মৰমৰ তাই বহুত মৰমৰ তাইও এটা ৰিজন হয় আজি তাই মই চাবলৈ আহিলোঁ তাই নেনাচেই মোৰ আগত অকণমানো গুণ নাই মোৰ বিষয়ে চব ক'লেই মোৰ ছিনিয়ৰ হয় মোৰ ডিপাৰ্টমেণ্ট ছিনিয়ৰ তেওঁলোকক চাই চাই বহুত কিবা কিবি শিকিছোঁ ৰদে পাই জিলিকে তোমাৰ বিহুলৈ আহিলে সকলোকে আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ এনেইতো আমি শ্বুটিঙত নাচি থাকোঁ অকণমান সময়ৰ কাৰণে নাচোঁ বহি দিওঁ ৰেষ্ট লওঁ এপাক জোৰকৈ নচাইছে আজি পেপাই হ'লোঁ মই ঢোল পেপা এই গোটেইবোৰে তাৰমানে মন চন বেয়া কৰি দিয়ে বতৰেতো কৰিছে বহাগ আহিছে কুলিয়ে মাতিছে আৰু সেইখিনি সময়তে দীপজ্যোতি আৰু দীপাংকৰ দা মোৰ ডিপাৰ্টমেণ্ট ছিনিয়ৰ হয় আমি ছেইম ডিব্ৰুগড় ইউনিভাৰ্চিটি পাছ আউট মোৰ ছিনিয়ৰ হয় তেওঁৰ নিমন্ত্ৰণ আহিলে কৰ্মশালা ভাগলৈ আগবেলা শ্বুটিং আছিলে সেইটো কাৰণে মেকআপ চেকআপ আছে তাৰপৰা বাহিৰে আহি সকলোকে এবাৰ লগ পালোঁ এপাক নাচিলোঁ খুব ভাল লাগিলে কৰ্মশালা বুলি ক'লে এনেও বহুত ভাল লাগে অজস্ৰ ল'ৰা ছোৱালী হৈছে খুব ভাল লাগিছে যে তেওঁলোক সত্ৰীয়া নৃত্য শিল্পী হয় আমি বহুত বছৰৰ পৰা দেখি আহিছোঁ কিন্তু লোকনৃত্যৰ লগতো তেওঁলোক জড়িত আৰু ইমান ধুনীয়া এখন খুব নিয়ম খিনি মানে ধৰি পেলাই খুব ধুনীয়া নাচৰ প্ৰশিক্ষণ চলিছে আৰু মোক খুব ভাল লাগিছে দেখি বহুত ল'ৰা ছোৱালী হৈছে লগ পাই খুব ভাল লাগিছে বিহু আহিছে কিন্তু সকলোতকৈ বেয়া লগা কথা হ'ল এইবাৰ জুবিন দাবিহীন প্ৰথমটো বিহু তেনেস্থলত বহু স্থানত বিহু উদযাপনো কৰা নাই আপোনালোকে কি আহ্বান জনাব শিল্পী হিচাপে মনটো কেতিয়াও আগৰ দৰে আমি ফূৰ্তি কৰিব নোৱাৰোঁ কাৰণ এটা সুখ বা এটা দুখ থাকিব মনৰ ভিতৰত কিন্তু মই ভাবোঁ উদযাপন কৰিব তেওঁৰ শুৱনিতে সকলোবোৰ বিহু আৰু আমিও সেইবুলি ভাবি আগবাঢ়িছোঁ এবাৰ গানো সেনেকৈ মিউজিক ভিডিঅ' কৰিছোঁ এইটো আশাতে যে তেওঁৰ যিখিনি মাত কথা বা তেওঁৰ সংগীতৰ লগত যি চৰ্চা তেওঁ যি ভাবিছিলে আমাক লৈ কাম যিখিনি দেখুৱাই গ'ল সেইখিনি যেন কণ্টিনিউ হ'ব লাগে কাৰণ বহুত আৰ্টিষ্ট আছে বিহু মঞ্চ এখন নাপালে বা পৰিৱেশন নকৰিলে চাগে বহুত ধৰণৰ কষ্ট হ'ব আৰু সেইটো চাগে জুবিন দাই কেতিয়াও নিবিচাৰিব এইবাৰ আপোনাক আমি ক'ত কেনেদৰে পাম বিহু মঞ্চত এইবাৰ মোৰ শ্বুটিং এতিয়ালৈকে চলি আছে বহুকেইটা বিহুসুৰীয়া গীত কৰিছোঁ মিউজিক ভিডিঅ' কৰিছোঁ খুব নতুন শিল্পীৰ লগত কাম কৰিছোঁ নপুৰণি সকলোৰ লগত কাম কৰিছোঁ আপোনালোকৰ সকলোৰ মৰমত আৰু ভগৱানৰ আশীৰ্বাদত সক্ষম হ'লোঁ মেণ্টেলি প্ৰিপেয়াৰ্ড হ'লোঁ আৰু কাম কৰি আছোঁ মোৰ এতিয়াও শ্বুটিং আছে কেইটামান মোৰ নিজা এবাৰ ধুনীয়া মিউজিক ভিডিঅ' এটা আহি আছে বিহুৰ যাৰ এই 31st দুদিনৰ পিছতে মই শ্বুটিং কৰিম সেইখিনি আছে বাকী বিহু মঞ্চত আৰু শোভাযাত্ৰাত আপোনালোকে ক'ৰবাত দেখা পাব বৰ বেছি এটা কৰিম বুলি ইচ্ছা নাই কৰা কিন্তু যদি পাৰোঁ কৰিবলৈ যদি বিচাৰে তেনে ডেফিনেটলি কৰিম